আজি এটা নতুন ঐতিহ্যৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু এই নতুন ঐতিহ্যটো হৈছে ফৰেষ্ট ইনস্পেকশ্যনছ বাংলো গৰমপানী এষ্টাব্লিছড 1811 1811 চনতে এই বাংলোটো ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই বাংলোটোৰ জৰিয়তে এই যিটো নেশ্যনেল হাইৱে 39 নং নেশ্যনেল হাইৱেৰ জৰিয়তে যিমানবিলাক যান বাহন এইফালে আহা যোৱা কৰিছিলে সেই সকলোবিলাক যান বাহনৰ চোৱা চিতা কৰিবৰ বাবে একমাত্ৰ এই যিটো কাৰ্যালয়টোৱে আছিলে এইখন কাৰ্যালয় ফৰেষ্ট ইনস্পেকশ্যনছ বাংলো গৰমপানী যিটো 1811 চনত এষ্টাব্লিছ হৈছিলে গতিকে এই যিটো বাংলো বৰ্তমান অত্যন্ত কদৰ্যময় এটা পৰিৱেশৰ মাজত আছে আৰু এই বাংলোটো আপোনালোকক ভিতৰলৈ লৈ যাম আৰু বাংলোটোৰ ভিতৰত কি কেনেকুৱা ধৰণৰ অৱস্থাত আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগত আছে এই বৰ্তমান এই ফৰেষ্টৰ যিটো নামবৰ ফৰেষ্টৰ এজন কৰ্মচাৰী দিশু তকবি চোক এইটোৱে হৈছে কাৰ্যালয় যিটো কাৰ্যালয় বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে গতিকে এইটো বৰ্তমান যদিও পূৰ্বতে গোলাঘাট জিলাৰ অধীনস্থ আছিলে যদিও বৰ্তমান সি কাৰ্বি আংলং জিলাৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ অধীনত পৰিচালিত হৈ আছে গতিকে এইখিনি বস্তু ইয়াতে যদি পুনৰ মেৰামতি কৰিব পৰা যায় ইয়াৰ যিটো ঐতিহ্য অক্ষুণ্ণ থাকিব এই বিস্তীৰ্ণ যিখন অৰণ্য নামবৰ অৰণ্য এই অৰণ্যখনত এই কাৰ্যালয়টোৰ এই বাংলোটোৰ যিসকল ব্যক্তি কৰ্মকৰ্তা আছিলে সেই ব্যক্তিসকলৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰা হৈছিলে ইয়াত যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'লে বা যিকোনো ধৰণৰ গছ কটা বা বনৰীয়া জীৱ জন্তু কোনোবা হত্যা কৰিলে সেই সকলোবিলাক প্ৰতিৰক্ষাৰ কাম নিয়ন্ত্ৰণ কৰি আছিলে এই কাৰ্যালয়খনৰ পৰাই আৰু এই কাৰ্যালয়ৰ কিটচেনটো আপোনালোকক প্ৰতিটো অৱস্থাত থকা কিটচেনটো দেখাবলৈ চেষ্টা কৰিছোঁ এইটোৱে হৈছে কিটচেন ৰান্ধনীশাল বৰ্তমান এনে অৱস্থালৈ ৰূপান্তৰিত হৈছে আমাৰ লগত আছে দিশু তকবিদা হয় দিশুদা আচ্ছা এই কাৰ্যালয়খন যে এনেকৈ পৰিত্যক্ত অৱস্থাত আছে তাৰ কাৰণ কি বুলি ভাবে আপুনি কাৰণ তেনেকৈ মেইনটেনেঞ্চ নাথাকাৰ কাৰণে এইটো বস্তুটো হৈছে যদি মেইনটেনেঞ্চ কৰা হ'ল কিন্তু দুবাৰটো কিন্তু ৰিপেয়াৰিংটো হৈছে কিন্তু বহুত বস্তু ভিতৰৰ বস্তু বহুতেই মানে ডেমেজ হৈ গ'ল এইটো কাৰণে পাৰফেক্ট নহ'ল আৰু তো এইটো এটা ঐতিহ্যৰ ভিতৰত আহে কাৰণ 1811 চনতে যিটো প্ৰতিষ্ঠা কৰা এটা গৃহ আৰু সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এটা গৃহ অৱশ্যে পৰৱৰ্তী সময়ত ৰিপেয়াৰিং কৰাৰ কাৰণে সেইবিলাক ইয়াতে বালি আৰু চিমেণ্টৰ সংলগ্ন হৈছে ইটাৰ সংলগ্ন হৈছে তো যেই নহওক এনেকুৱা এটা ঐতিহ্যপূৰ্ণ এটা গৃহ সেই গৃহটো যদি পুনৰ সংৰক্ষণৰ সুব্যৱস্থা কৰিলে হয়তো আমাৰ উত্তৰ সুৰি যিসকল নেক্সট জেনেৰেশ্যনে সেই বস্তুবিলাকৰ পৰা ইতিহাস অধ্যয়ন কৰাৰ সুযোগ পাব আৰু এক ইতিহাস অধ্যয়নৰ সমল বুলি পৰিগণিত কৰিব পাৰোঁ সেইকাৰণে এনেকুৱা ধৰণৰ ঐতিহ্যপূৰ্ণ যিবোৰ গৃহই হওক বা অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যিমান পৰা যায় ইমান সংৰক্ষণৰ সুব্যৱস্থা কৰিলে ভাল গতিকে এই অঞ্চলটো সাংঘাতিক ব্যস্ততাপূৰ্ণ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে গতিকে তেনেস্থলত এই অঞ্চলত যদি এনেকুৱা ধৰণৰ ঐতিহ্যপূৰ্ণ অনুষ্ঠানবিলাক যদি অজীৱ কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে পৰ্যটকসকলৰ বাবে সি অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি আমি নিঃসন্দেহে ক'ব পাৰোঁ গতিকে সেইখিনি কথা আপোনালোকৰ মাজলৈ ঠেলি দি মই মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ আৰু ইমান পৰে এই নামবৰ আৰু গৰমপানীৰ এই ভিডিঅ'টি প্ৰস্তুত কৰোঁতে মোৰ কাষতে থাকি সৰ্বতো প্ৰকাৰে সহায় কৰা আমাৰ দিশু তকবিদা আছে গতিকে তকবিদাকো মই ধন্যবাদ জনাইছোঁ আৰু এই সমগ্ৰ ভিডিঅ'গ্ৰাফি কৰি দিয়া মোৰ মৰমৰ অংকিতকো মই ধন্যবাদ জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ